গুড মৰ্নিং। আজি একদম ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ সকলোকে। পূজা বৰা ইউটিউব চেনেলটো এটা ব্লগ ওলাই লগতে ফেচবুক পেজলৈকে স্বাগতম জনালোঁ। আৰু এইফালে মোৰ ছোৱালী দেখিছেনে এজনী, লাগিছেনে বাৰু দুজনীকে মাক জীয়েক কিন্তু নালাগিলেও উপায় নাই, তাই মোৰ ছোৱালী মই তাই মাক। আৰু এইফালে দেখিছেনে বৰষুণ, কেনেকুৱা বৰষুণ, একদম পূৰা মানে ৰাতিপুৱা আজি বৰষুণ আৰু তেনেকৈ আমি পতাকা উত্তোলন কৰিলোঁ। দেখিলেনে আমাৰ ঘৰত একদম ধুনীয়াকৈ পতাকাখন একদম পূৰা উৰি আছে আৰু যি বতাহ মাৰিছে মানে নক'ব আৰু বতাহত আৰু একে দেখিবলৈ বহুত মজা লাগিছে মানে। লগতে বৰষুণো আহিলে, বৰষুণৰ লগতে বতাহ আৰু ভালো লাগিছে। ইমান ৰ'দত ইমান গৰমত যেতিয়া আচাতি বৰষুণ অহা হয় আৰু ফালে বৰষুণতো ধুনীয়াকৈ মানে পতাকাখন উৰি আছে, নক'ব আৰু একদম মজা লাগিছে মানে দেখিবলৈ। আৰু ধুনীয়া দুটামান মই ৰীলো বনালোঁ। আপোনালোকে যদি মোৰ ৰীলসমূহ চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত গৈ পিনে পূজা বৰা বুলি চাৰ্চ কৰিলে মোৰ ধুনীয়া ৰীলসমূহ আপোনালোকে চাবলৈ পাব। আৰু এইফালে পাকঘৰলৈ যাওঁ বলকচোন, মায়েনো কি বনাই আছোঁ। এদিন আকৌ ৰাতিপুৱা ময়ে বনাওঁ, কিন্তু আজি এইফালে মই ভিডিঅ'তে লাগি আছোঁ, এইফালে মায়ে খানা বনোৱাত লাগি আছে। আৰু এইফালে দেখিছেনে আমাৰ ছোৱালী একদম টিকিলিজনী শুই আছে আৰু সেইফালে ভাইটি চাওক বিচনাত একদম পূৰা মোবাইল চাই শুই আছে। আৰু এইফালে সি ছোৱালীক শুৱাই আছে। এইফালে মায়ে ৰাতিপুৱা আমাৰ একদম পূৰা আয়োজন, খানা ৰেডি হৈ গ'ল। এইফালে ৰঙালাও বনালে, তাৰপাছতে ভেন্দি আলু ভাজি বনালে আৰু দাইল ভাত। এইফালে দুপৰীয়া হ'লহি, দুপৰীয়া মানে আবেলিয়ে পালেহি। এইফালে ছোৱালী টিউশ্যন যাবলৈ ওলাইছিলে, কিন্তু আজি টিউশ্যন নকৰালে আৰু আগদিনাখন টিউশ্যন কৰাম বুলি কৈছিলে। এইফালে ৰাতিৰ ভাত সাজৰ যোগাৰ কৰিবলৈ সময় আহিয়ে পালেহি আৰু ৰাতিলে বুলি আমাৰ আনিলে মাছ, আনিলে ৰৌ মাছ আনিছে আৰু ৰৌ মাছ আনিলে মালে বুলি এইফালে কমল কাপ মাছ আনিলে। আমি সেয়া ৰৌ মাছটো ইমান ভাল নাপাওঁ, সেইটো কাৰণে বুলি একদম ধুনীয়াকৈ মাছখিনি ভাজি আছোঁ। আৰু আজি মাছৰ ৰেচিপিখন মই কি দি বনাওঁ ধুনীয়াকৈ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, গতিকে শেষলৈকে বুলি ভিডিঅ'টো চাব। এইফালে দেখিছেনে মই কি কৰি থৈছোঁ, মানে আলু কাটি থৈছোঁ ধুনীয়াকৈ মিহিকৈ আৰু এইফালে মছলা একদম পূৰা যোগাৰ কৰিছোঁ, পিঁয়াজ কাটি লৈছোঁ আৰু তাৰ লগতে মই দাইল দি দিছোঁ। এইফালে মোৰ এতিয়া মাছ ভজা হৈ গ'ল, কেৰাহীখন একদম ধুনীয়াকৈ গৰম কৰি লৈছোঁ। তাতে মই যোগাৰ কৰি থোৱা মছলাখিনি যিদৰে আমি মাংসত মছলা দিওঁ চব তেনেকৈ ধৰণেই দিয়া হৈছে। আৰু তাৰ লগতে অকণমান জিৰা গুড়াটো বেছিকৈ দিব লাগে। এতিয়া ধুনীয়াকৈ মছলাখিনি যেতিয়ালৈকে ভাজি নহয় তেতিয়ালৈকে মই ধুনীয়াকৈ ভাজি আছোঁ। তাৰ লগতে দুটামান মই শুকান জলকীয়াও দি দিছোঁ দেই, মানে শুকান জলকীয়া কি হ'ল পেকেটটো নিদিওঁ আৰু এনেকৈ গোটাকৈ অকণমান ভাজি পিনে গুড়ি কৰি ধুনীয়াকৈ দিওঁ। আৰু তাৰ লগতে এতিয়া মই যিখিনি দাইল আৰু আলু একেলগতে মই কাটি থৈছিলোঁ সেইখিনি ধুনীয়াকৈ ভাজি হ'লে মানে মই তাতে ঢালি দিম। আৰু তাৰ লগতে মই মাছৰ জোলখন বনাম, মানে তাতে মই মাছ দি দিম আৰু তেনেকৈ খাবলৈ বহুত ভাল লাগে। আপোনালোকে যদি খাই পোৱা নাই এবাৰ তেনেকৈ ট্ৰাই কৰি চাব পাৰে। এইফালে মোৰ ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল মছলাখিনি ফ্ৰাই কৰা হোৱাৰ পিছতে এতিয়া মই চব্জিখিনি ঢালি দিলোঁ। যিখিনি মই দাইল ভিজাই থৈছিলোঁ, মচুৰ দাইল আৰু আলুখিনি ধুনীয়াকৈ কাটি থোৱা আছিলে। তাৰ লগতে আৰু এটা বস্তু দিম মই আজি, আপোনালোকক মই কৈ আছোঁ ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। মাছৰ যিখন ৰেচিপি মানে কম সময়তে, মানে বেছি সময় নালাগে জানে আলু সিজোঁতে দাইল সিজোঁতে, গতিকে একে কম সময়ৰ ভিতৰতে বনোৱা মানে এখন ৰেচিপি আপোনালোকলৈ আগবঢ়াই আছোঁ। আৰু তাৰ লগতে বিলাহী দি দিলে বেছি ভাল লাগে, কিন্তু বিলাহীটো নিদিওঁ, মানে মই আজি বেলেগ ধৰণৰ এটা বস্তু দি বনাম বুলি ভাবিছোঁ, সেইবাবেহে মই বিলাহীটো নিদিওঁ মানে, কাৰণ সেইটো টেঙাজাতীয় বস্তু বিলাহীটো দি দিলে বেছি টেঙা হৈ যাব। সেইবাবে ভাবিলোঁ আজি ৰেচিপিখন অলপ বেলেগ ধৰণৰ বনাওঁ আৰু ভিডিঅ'টো শেষলৈকে চালে গম পাব। এইফালে মোৰ পূৰা ফ্ৰাই কৰা হৈ গ'ল, এতিয়া অকণমান পানী দি দিছোঁ, অকণমান সিজিব লাগিব ন ধুনীয়াকৈ। আৰু যিহেতুকে জোল বনাম পিছতে একদম ধুনীয়াকৈ সিজিবলৈ দিম, সিজাৰ পিছত উতলটো আহিলে মানে অকণমান ভাঙি দিম। আৰু এতিয়া মোৰ মাছ দিবলৈ হৈ গ'লগৈ, এয়া মাছ কেইপিচ উলিয়াই লৈছোঁ। মানে আমাৰ দেহাই আকৌ ছোৱালীয়ে মানে সি এনেকৈ জোলত দিলে মাছ নাখায়। আৰু তাৰ লগতে মই কি দিম বুলি ভাবিছিলোঁ যে আপোনালোকক কোৱা নাই জানেনে। এইফালে কেমেৰাটো মোৰ ঢোলা হৈ গৈছে, মানে বহুত ধোঁৱা লাগিছে যে। আৰু এইফালে মই এটা দিম বুলি ভাবিছোঁ গাজ টেঙা। আপোনালোকে বাৰু গাজ টেঙা দি কিনে মাছৰ জোল বনাই খাই পাইছেনে? যদি বনাই খাই পোৱা নাই এদিন বনাই খাবচোন, বহুত ধুনীয়া লাগে গাজ টেঙা দি দিলে। এইফালে মই এতিয়া গাজ টেঙাখিনি ঢালি দিলোঁ আৰু এটা উতল মাৰিলে মই চব্জিটো আজি নমাব পাৰোঁ, মানে বহুত ধুনীয়া গোন্ধটো। বাই কাইলৈ পুনৰ এটা ভিডিঅ'টি লগ পাই আছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।